হেল্ল' ষ্টুডেণ্টছ, আমি ইতিমধ্যে গম পাইছোঁ যে আমাৰ মেথছৰ পেপাৰ লিক হৈছে। তো এই মেথছৰ পেপাৰ যে লিক হৈছে, ইয়াৰ ওপৰত গভৰ্ণমেণ্টে কি ষ্টেপ লৈছে বা এইখিনি মানে কৰাৰ কাৰণে কি কি মানে তেওঁলোকক শাস্তি দিয়া হ'ব, সেইখিনি কথা ইতিমধ্যে প্ৰকাশ পাইছে এখন ন'টিছত, আৰু সেই ন'টিছখন তোমালোকক দেখাবলৈ গৈ আছোঁ। তো ন'টিছখনৰ থুলমূলকৈ এটা কথা কৈ দিছোঁ। তো ইয়াতে কি কৰিছে, গভৰ্ণমেণ্টে কি কৰিছিলে, যেতিয়া মেথছৰ এক্সাম কেঞ্চেল হৈছিল তেতিয়া এটা নিৰ্দেশনা দিছিলে যে কি কৰিব লাগিব, যিমানখিনি কুৱেশ্যন পেপাৰ আছে মেথছৰ, সেই কুৱেশ্যন পেপাৰখিনি সেই চেণ্টাৰত জমা দিব লাগিব। মানে যিহেতু এক্সাম নহয়, গতিকে কুৱেশ্যন পেপাৰখিনি তেওঁলোকে ঘূৰাই ল'ব বুলি কৈছিলে। এতিয়া কি হ'ল, কুৱেশ্যন পেপাৰ যেতিয়া স্কুলসমূহে ঘূৰাই দিলে, চেণ্টাৰত ঘূৰাই দিলে, তেতিয়া ধৰা পৰিল যে কিছুমান স্কুলৰ সেই চিল পেক থাকে ন কুৱেশ্যন পেপাৰবিলাক, আৰু সেই চিল পেকটো কি থাকে, নিৰ্দেশনা দিয়া থাকে যে চিল পেকটো কেতিয়া খোলা হ'ব, এক্সাম টাইমত খোলা হ'ব। আৰু এই যে চিল পেকটো খোলাৰ নিয়মটো একদম ষ্ট্ৰিক্টলি মানিব দিছিলে এই মানে স্কুল বা কলেজসমূহক। কিন্তু কি দেখা গ'ল, পিছত দেখা গ'ল কিছুমান স্কুলত যেতিয়া তেওঁলোকে ছাবমিট কৰিলে, এক্সাম নোহোৱাকৈ যেতিয়া ছাবমিট কৰিলে, তেতিয়া দেখা গ'ল যে কিছুমান স্কুলৰ সেই কুৱেশ্যন পেপাৰৰ পেকেটসমূহ খোলা আছিলে। আৰু তেনেকৈ ধৰা পৰি গ'ল যে সিহঁতে কি কৰিছে, এক্সামৰ আগতে সেই পেকেটবিলাক খুলিছে। তো তেনেতে ধৰা পৰি গ'ল যে তেওঁলোকে কি কৰিছে, কুৱেশ্যন পেপাৰ লিক কৰিছে বুলি তেওঁলোকে ধাৰণা কৰিলে। মানে গভৰ্ণমেণ্টে যেতিয়া দেখিলে যে কুৱেশ্যন পেপাৰ মানে খোলা আছে পেকেটবিলাক, তেতিয়া কি হ'ল, তেওঁলোকে গম পাই গ'ল যে তেওঁলোকে কুৱেশ্যন পেপাৰ আগতে খুলিছে আৰু আগতে চাইছে, আৰু হয়তো তেওঁলোকে সেই কুৱেশ্যন পেপাৰ লিক কৰিছে। তো এই যে দেখিছা তোমালোকে কিছুমান নাম আছে লিষ্টত, চোৱা এই লিষ্টৰ নাম থকা ডিষ্ট্ৰিক্ট ৱাইজ ইয়াত দিয়া হৈ আছে কোন কোন স্কুল বা কলেজৰ তেনেকুৱা হৈছে, মানে কোনে কোনে আগত খুলি পেলাইছিলে কুৱেশ্যন পেপাৰ সেই পেকেজটো। সেই পেকেট গোটেই ডিটেইলছত ইয়াত নামখিনি দিয়া হৈ আছে, তোমালোকে পঢ়ি ল'ব পাৰা। আৰু এই নিউজটো মই কভাৰ কৰিছোঁ ND24 পৰা, ND24 পৰা কভাৰ কৰিছোঁ, তাতে ইয়াতে এই ন'টিছখন প্ৰকাশ পাইছে। এতিয়া হ'ল যে তেওঁলোকৰ বিৰুদ্ধে এতিয়া কি কৰা হ'ব, তেওঁলোকক কি শাস্তি দিয়া হ'ব। তেওঁলোকৰ কি কৰিছে, যোনটো এফিলিয়েশ্যন থাকে বা তেওঁলোকৰ পাৰ্মিশ্যন থাকে কলেজ বা স্কুল খোলাৰ বাবে, সেইখিনি গোটেইখিনি কেঞ্চেল কৰা হ'ব। যদি এইটো কি কৰিছে, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে বস্তুটো, যে সঁচাকৈ কৰিছিলে নাই কৰা বা কি হ'ব নহ'ব, এইটো ইনভেষ্টিগেশ্যন চলি আছে। আৰু যদি প্ৰুভ হৈ যায় যে তেওঁলোকে কৰিছে, তেতিয়া তেওঁলোকৰ সেই লাইচেঞ্চবিলাক মানে ৰদ কৰা হ'ব, মানে কেঞ্চেল কৰা হ'ব। আৰু এটা কথা ইয়াতে লিখিছে যে নতুন ছেশ্যনৰ যোনটো এডমিশ্যন আছে 2025-2026 বাবে, মানে HSLC দিয়াৰ পিছত তেওঁলোকৰ কলেজত এডমিশ্যন ল'লে হয় ছাত্ৰ ছাত্ৰীসকলে, সেই এডমিশ্যন তেওঁলোকে ল'ব নোৱাৰিব। কিন্তু যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে, তেওঁলোকেতো ছেকেণ্ড ইয়েৰ পঢ়িব লাগিব, ক'ত যাব তেওঁলোক। গতিকে ছেকেণ্ড ইয়েৰসকলে ইয়াতে পঢ়ি থাকিব পাৰিব, মানে নেক্সট যিসকল ছেকেণ্ড ইয়েৰ মানে এপিয়াৰ হ'ব, তেওঁলোকে পঢ়ি থাকিব পাৰে, কিন্তু নতুনকৈ তেওঁলোকে এডমিশ্যন ল'ব নোৱাৰিব। তো এইখিনি প্ৰচেছিঙত আছে বৰ্তমান, তো পিছত কি হয় দেখা যাব। তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কি পোৱা